নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থমেছলৈ। আজিৰ এই ভিডিঅ'টি অৰুণোদয় আঁচনিৰ লগত জড়িত হয়, সেইবাবে স্কিপ নকৰাকৈ কাইণ্ডলি সম্পূৰ্ণ চাব। আৰু যিসকল বন্ধুৱে নতুনকৈ মোৰ ভিডিঅ' চাই আছে, অৰ্থাৎ ফাৰ্ষ্ট টাইম আহিছে ইউটিউব চেনেলটিলৈ, আপোনালোকক এটা অনুৰোধ কৰিম। মোৰ ভিডিঅ'টি চোৱাৰ পাছত আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে আৰু আগন্তুক দিনত মোৰ ভিডিঅ'সমূহ চাব বিচাৰে, তেনেহ'লে কাইণ্ডলি এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, আৰু লগত থকা বেল আইকনটি প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াৰ লগতে সকলো ভিউৱাৰ্ছক এটাই অনুৰোধ কৰিম, আপোনালোকৰ যদি মোৰ ভিডিঅ'টি ভাল লাগে কাইণ্ডলি লাইক এটা কৰি দিব, কিয়নো আপোনালোকে দিয়া এটা লাইক মোৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হয়। মই ইনস্পিৰেশ্যন পাওঁ সেই লাইকসমূহৰ পৰা, যেনে আগন্তুক দিনত আৰু ভাল গুৰুত্বপূৰ্ণ ইনফৰ্মেটিভ ভিডিঅ' প্ৰস্তুত কৰি আনিব পাৰোঁ আপোনালোকৰ বাবে। মই বিভিন্ন চৰকাৰী চাকৰি, চৰকাৰী আঁচনি আৰু চৰকাৰী ইনফৰমেশ্যন যিসমূহ আমি জনাটো আমাৰ বাবে অতি প্ৰয়োজনীয়, তাৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰি থাকোঁ। সেইবাবে মোৰ ভিডিঅ'সমূহ কাইণ্ডলি ৰেগুলাৰলি চাব, আৰু ইয়াৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্ম যেনেকৈ ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম আদিতে শ্বেয়াৰ কৰি দিব, যেন মেক্সিমাম মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায়। আৰু আপোনালোকৰ মনত যদি চৰকাৰী চাকৰি অথবা আঁচনি সম্পৰ্কীয় কিবা প্ৰশ্ন আছে, কাইণ্ডলি মোৰ ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি দিব, মই তাৰ উত্তৰ দিবলৈ ডেফিনেটলি চেষ্টা কৰিম। চ' বন্ধুসকল, এতিয়া আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ এই ভিডিঅ'টি হৈছে অৰুণোদয় আঁচনিৰ লগত জড়িত। হয় বন্ধুসকল, কেইবাটাও প্ৰশ্নৰ উত্তৰ দিম অৰুণোদয় আঁচনিৰ লগত জড়িত, আৰু নেক্সট অৰুণোদয় আঁচনি কেনেকৈ কি হ'ব গোটেইখিনি আপোনালোকক জনাই আছো। চ' কথাটি হৈছে, যিসকলে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বৰ্তমান হয়, তেওঁলোকে কণ্টিনিউৱাছলি এইটো মাহলৈ অৰুণোদয় আঁচনিৰ টকা লাভ কৰিছে 1250 টকা তেওঁলোকৰ বেংকৰ একাউণ্টত। কিন্তু এতিয়া মোক কমেণ্ট বক্সত বহুতে প্ৰশ্ন সুধিছিলে যে যোৱা 3 মাহ ধৰি তেওঁলোকে টকা লাভ কৰা নাই, অৰুণোদয় আঁচনিৰ টকা এইটো মাহতো তেওঁলোকৰ সোমোৱা নাই, মানে যোৱা 3 মাহ ধৰি কণ্টিনিউৱাছলি তেওঁলোকৰ পইচা সোমোৱা নাই অৰুণোদয় আঁচনিৰ। এতিয়া কথাটি হৈছে, অৰুণোদয় আঁচনিৰ সুবিধা এইটো মাহতো সেইসকল ব্যক্তিয়ে বা সেইসকল মহিলাই লাভ কৰিছে যিসকলে যোৱা মাহলৈকে, মানে ডিচেম্বৰ বা 2024লৈকে যিসকলে লাভ কৰি আছিলে অৰুণোদয় আঁচনিৰ সুবিধা, তেওঁলোকে কণ্টিনিউৱাছলি লাভ কৰিছে জানুৱাৰী মাহত। যিসকলে ধৰক কণ্টিনিউৱাছলি 3 মাহ ধৰি লাভ কৰা নাই, মানে অট'মেটিকলি কিবা এটা কাৰণত তেওঁলোকে অৰুণোদয় আঁচনিৰ পৰা মানে এটা কি ডিছকানেক্টেড হৈ গ'ল। যিহেতু আপোনালোকে 3 মাহ পূৰ্বৰ পৰা ডিছকানেক্টেড হৈ আছে, সেইকাৰণে আপোনালোকে টকাখিনি পোৱা নাই। আগন্তুক দিনত যেতিয়া নতুন এপ্লাই প্ৰচেছৰ যোগেদি আকৌ নতুনকৈ আঁচনিটো দিব, তেতিয়া আপোনালোকে লাভ কৰিব, যদি আপুনি গ্ৰাম্য সভাত গৈ নাম দিছে, যদি আপুনি অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয় চৰকাৰী ৰুলছ এণ্ড ৰেগুলেশ্যনছ অৰ্থাৎ এলিজিবিলিটি ক্ৰাইটেৰিয়া হিচাপে, তেতিয়া লাভ কৰিব। এতিয়া কথাটো হৈছে, বহুতে যিসকলে নতুনকৈ কেতিয়া অৰুণোদয় আঁচনি লাভ কৰা নাছিলে, তেওঁলোকে ধৰক গ্ৰাম্য সভাত গৈ নাম দিছিলে, এতিয়া তেওঁলোকে মোক প্ৰশ্ন হিচাপে সুধিছে যে তেওঁলোকে কেতিয়া লাভ কৰিব। চাওক, মই পূৰ্বৰ কেইবাটাও ভিডিঅ'ত জনাইছো যে অৰুণোদয় আঁচনি যিটো বস্তু হয়, এইটো অসম চৰকাৰৰ এটা ওৱান অফ দ্য বেষ্ট আঁচনি বুলি ক'ব লাগিব। ইয়াৰ মাধ্যমে মহিলাসকলে লাভ কৰি আছে 1250 টকাকৈ প্ৰতি মাহত, আৰু আগন্তুক দিনত চৰকাৰৰ ব্যৱস্থাখিনি ল'ব যেন হিতাধিকাৰী সংখ্যা বৃদ্ধি পায়। তাৰ বাবদ চৰকাৰে কি কৰিব, যিসকলে গ্ৰাম্য সভাত গৈ নাম দিছে, নতুন বৰ্তমান যিসকলে লাভ কৰিছে তেওঁলোকক, আৰু যিসকলে নতুনকৈ এপ্লাই কৰিব তেওঁলোকক, সকলোকে একেলগত নতুন এটা প্ৰচেছৰ যোগেদি অৰুণোদয় আঁচনিত এপ্লাই কৰাব। তাৰ পাছত সকলোৱে একে সমান একে এমাউণ্ট, মানে এটা সময়ৰ পৰাই লাভ কৰা আৰম্ভ হ'ব। তেনেকৈ কি হ'ব, এটা পাৰ্টিকুলাৰ হিচাপ থাকিব যে অসমত কোনটো অঞ্চলৰ পৰা কিমান সংখ্যক অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে। আপোনালোকে নাম দিছে, কিন্তু এতিয়ালৈ প্ৰচেছটো মানে হোৱা নাই। প্ৰচেছ অৰ্থাৎ ধৰক ফৰ্ম ফিল আপ, ভেৰিফিকেশ্যন আদি হ'ব, তাৰ পাছত আপোনালোকে আকৌ অৰুণোদয় আঁচনি লাভ কৰিব। চিন্তা কৰিবলগীয়া কাৰণ নাই, চৰকাৰে ডেফিনেটলি ব্যৱস্থা কৰিব। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে জনাইছে সামাজিক মাধ্যমৰ যোগেদি। চ' বন্ধুসকল, এইখিনি হৈছে গুৰুত্বপূৰ্ণ আপডেট। আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। চ' আকৌ লগ পাম নতুন ভিডিঅ', নতুন আপডেট লৈ। তেতিয়া নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে।